সংঘটিত হৈছে ভয়ংকৰ ঘটনা। সেই ঘটনাৰ পাছতে শংকিত হৈ পৰিছে গাঁওবাসী, কিয়নো ৩ পৰা ৪ দিন ধৰি তেল পৰিবাহী পাইপ ফুটি অহৰভাৱে নিৰ্গত হৈ আছে তেল। তথাপিও কোনো কাণসাৰ নাই বুলি জনাইছে বিভাগীয় কৰ্তৃপক্ষৰ গাঁওবাসীয়ে, আৰু গাঁওবাসী ঘটনাক লৈ শংকিত হৈ পৰিছে। আমি লৈ আহিছো সবিশেষ খবৰ। ডিগবৈত এই ঘটনা সংঘটিত হৈছে। ডিগবৈৰ দ্বিতীয় বাগজান হবলৈ গৈ আছে ডিগবৈ। ডিগবৈৰ বালিজান খ্ৰীষ্টান গাঁৱত এই ভয়ংকৰ ঘটনা। তেল পৰিবাহী পাইপ ফুটি অহৰভাৱে তেল নিৰ্গত হৈ আছে। অইল ইণ্ডিয়াৰ তেল পৰিবাহী পাইপ ফাটিছে আৰু বৰ্তমানো তেল নিৰ্গত হৈ আছে বুলি জানিব পৰা গৈছে। ৩ পৰা ৪ দিন পৰ্যন্ত ঘটনা সংঘটিত হোৱাৰ পাছতো কাণ সাৰ নাই কৰ্তৃপক্ষৰ। কোনো ধৰণৰ কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ আনিছে গাঁওবাসীয়ে। ঘটনাক কেন্দ্ৰ কৰি শংকিত হৈ পৰিছে গাঁওবাসী। যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা। দ্বিতীয় বাগজানৰ দৰে ঘটনা সংঘটিত হোৱাৰ আশংকাত এতিয়া শংকিত হৈ পৰিছে ৰাইজ। অইল কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। তেল নিৰ্গত হৈ ক্ৰমাৎ সম্প্ৰসাৰিত হৈছে সম্পূৰ্ণ অঞ্চললৈ। যিহেতু ৩ পৰা ৪ দিন ধৰি নিৰ্গত হৈ আছে তেল, দ্বিতীয় বাগজান হ'বলৈ গৈ আছে ডিগবৈ। আমাৰ হাতত দৃশ্য আহি পৰিছে, আমি আপোনালোকক দৃশ্য দেখুৱাম, যাৰ বাবে এতিয়া শংকিত হৈ পৰিছে ৰাইজ। আৰু এনেদৰেই তেল পৰিবাহী পাইপ ফুটি অহৰভাৱে তেল নিৰ্গত হৈ আছে। অইল ইণ্ডিয়াৰ তেল পৰিবাহী পাইপ, আৰু সেই পাইপ ফটাৰ ফলতেই অহৰহ এনেদৰে তেল নিৰ্গত হৈ আছে। তথাপিও কোনো ধৰণৰ কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে। ৩ পৰা ৪ দিন ধৰি এনেদৰেই নিৰ্গত হৈ আছে অহৰহভাৱে তেল, আৰু যাৰ বাবে চিন্তিত হৈ পৰিছে গাঁওবাসী। দ্বিতীয় বাগজানৰ দৰে যাতে ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষক বাৰম্বাৰ ৰাইজে আহ্বান জনাইছিল। এই ঘটনাৰ যি ঘটনা সংঘটিত হৈছে সেই ঘটনাত তেল পৰিবাহী পাইপ ফটা ঘটনাৰ বিষয়ে অৱগত কৰিছিল, কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ কাণ সাৰ নাই কৰ্তৃপক্ষৰ, আৰু তাৰ পাছতে শংকিত হৈ পৰিছে লোকসকল। এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে, মন্তব্য শুনক। আজি কেইবা ৩ দিনমান তেল ওলাই আছে, আমি খবৰ দিলোঁ, তেওঁলোকে আহি ক'লে যে এইটো পানী হয়, একো নহয় বুলি গুচি গ'ল। আজি পুৰা ৰাস্তাত বাগৰি গৈছে। আপোনাৰ ঘৰ ওচৰতে? মোৰ ওচৰতে। যোৱাবাৰ আমি ইয়াতে ৰখি আছোঁ, যোৱাবাৰ ৰাতি মানুহজনো থাকিলে, এইবাৰো ৰখিয়ে আছোঁ। অইল কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই? নাই লোৱা। যোৱাবাৰ আহিলে যে এইটো চোৰাং বুলি কৈছিলে, কিন্তু চোৰাং নহয়, নিজে এইটো পাইপ ফাটি তেজ ওলাইছে। কিমান দেৰি হ'ল এতিয়ালৈকে এইটো ফাটি? আজি খেতি ৪ দিন হৈ গ'ল। এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই? প্ৰথমতে পানী ওলাইছিলে বাৰু, তাতে চাব পাৰে আপোনালোকে, পুৰা পানী বাগৰি আছে। এতিয়া আজি অথনিৰ পৰা মই চালোহি, ইমান ধোঁৱা বলিছে কি কাৰণে, তেতিয়া চাইছোঁ পুৰা ধোঁৱা আৰু ৰাস্তা দেখি বাগৰি গৈ আছে। ইয়াত আগতেও এই ঠাইতে পাইপ ফুটি তেল নিৰ্গত হৈছিলে, আজি পুনৰ নিৰ্গত হৈ আছে। হয়তো ইয়াৰ অইল ইণ্ডিয়া যিসকল তেওঁলোকৰ কৰ্মচাৰী বা ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে, তেওঁলোকৰ গাফিলতিৰ কাৰণে হৈছে, নহ'লে বাৰে বাৰে একে ঠাইতে এনেদৰে তেল নিৰ্গত হয়। মানে জনসাধাৰণৰ কাৰণে সংকেত আহিছে, যিহেতু ইয়াত যদি কেনেবাকৈ জুই লাগে দ্বিতীয় বাগজান হ'বলৈ বেছি সময় নালাগিব। গতিকে আমি আহ্বান জনাইছোঁ অইল ইণ্ডিয়া কৰ্তৃপক্ষ, তেওঁলোকৰ সুৰক্ষা বাহিনীসকলে অতি শীঘ্ৰে যাতে এই তেল নিৰ্গত হৈছে এইটো বন্ধ কৰি এই অঞ্চলটো যাতে সুৰক্ষা প্ৰদান কৰে। নহ'লে কিন্তু দেখিব যেনেদৰে তেল নিৰ্গত হৈছে, কোনো দুষ্ট চক্ৰই যদি কেনেবাকৈ ইয়াত জুই লগাই দিবলৈ হয় বা কেনেবাকৈ যদি জুই লাগিবলৈ হয়, তেতিয়াহ'লে দ্বিতীয় বাগজানৰ হোৱাৰ পৰা এইটো কোনো বচাব নহয়। দেখিছে নিচেই কাষতে এখন বিদ্যালয় আছে, তথাপিও আমি এটাই অনুমান কৰিছোঁ যে অইল ইণ্ডিয়া কৰ্তৃপক্ষ বা সুৰক্ষা বাহিনীয়ে তেওঁলোকে এই ঘটনাটো গুৰুত্ব সহকাৰে লোৱা নাই। গুৰুত্ব সহকাৰে নোলোৱাৰ কাৰণে এনেধৰণৰ ঘটনা বাৰে বাৰে ঘটিবলৈ ধৰিছে। যোৱা বছৰ এনেকুৱা দিনতে পুৰা হৈছিলে।